দ্য ফাৰ্ষ্ট ফ্ৰী টুল, আমাৰ প্ৰথম বিনামূলীয়া সঁজুলি। এপিছ'ড 1ত মই আপোনালোকক সুধিছিলোঁ যে মই কি বনাব লাগে, আৰু আপোনালোকে সাহৰি আছিল। একো নাই, সেইটো সম্পূৰ্ণ ঠিকেই আছে। কেতিয়াবা কিবা এটা আৰম্ভ কৰিবলৈ প্ৰথমতে কিবা এটা বনাব লাগে, আৰু মাৰাথান দৌৰাৰ আগতে প্ৰথমতে খোজকাঢ়িব শিকিব লাগে। গতিকে মই এটা সিদ্ধান্ত ল'লোঁ, আমাৰ নৰ্থ ইষ্টৰ ব্যৱসায়ীসকলৰ বাবে সঁচাকৈ কামত অহা কিবা এটাৰে আমি আৰম্ভ কৰোঁ। আৰু বেছিভাগ সৰু ব্যৱসায়ীয়ে এতিয়া হাতেৰে লিখা ৰচিদ ব্যৱহাৰ কৰে। ই কাম কৰে, কিন্তু ই লেহেম আৰু হিচাপ ৰখাত অসুবিধা হয়। এটা সম্পূৰ্ণ POS ছফ্টৱেৰ এটা ডাঙৰ প্ৰজেক্ট, কিন্তু প্ৰতিজন ব্যৱসায়ীক, প্ৰতিজন ফ্ৰীলান্সাৰক কি লাগে? তেওঁলোকক এটা সৰল প্ৰফেশ্যনেল মানি ৰিচিপ্ট জেনেৰেটৰ লাগে, যিটোৱে তেওঁলোকক লগে লগে গ্ৰাহকক মানি ৰিচিপ্ট জেনেৰেট কৰি দিব পাৰে। গতিকে মই কথাকৈ সময় নষ্ট নকৰোঁ, মই এটা বনালোঁ, আৰু এইটো চাওক, এইটো ৱেব বেছ মানি ৰিচিপ্ট জেনেৰেটৰ। আমাৰ মোবাইল বা কম্পিউটাৰত খোল খাব, কোনো ইনষ্টল কৰাৰ দৰকাৰ নাই। আৰু মই কোৱাৰ দৰে ন' ফিল্টাৰ। চাওক ই কেনেকৈ কাম কৰে। ইয়াত এখন সহজ ফৰ্ম আছে, গ্ৰাহকৰ নাম, কিহৰ বাবে টকা দিছে, টকাৰ পৰিমাণ, তাৰিখ, আৰু টকা দিয়াৰ মাধ্যম, যেনেকৈ UPI, কেছ, চেক নে NEFT, RTS, আৰু শেষত জেনেৰেট এণ্ড পিন বুটাম টিপি দিলেই হ'ল। আপোনাৰ কাম শেষ। ই এটা সুন্দৰ প্ৰফেশ্যনেল ৰচিদ সাজু কৰি দিয়ে, আৰু ই বাইলিংগুৱেলত আছে, অসমীয়া আৰু ইংৰাজী দুয়োটাতে। আৰু ৰিচিপ্টটো আপুনি হোৱাটছআপতো শ্বেয়াৰ কৰি দিব পাৰে। এইটো এটা সৰু প্ৰজেক্ট, কিন্তু বহুত মানুহৰ কামত আহিব, আৰু এইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইটো মোৰ ভিউৱাৰখিনিৰ বাবে এটা সম্পূৰ্ণ ফ্ৰী টুল, কিন্তু মই বিচাৰোঁ যে এইটো কেৱল মোৰ ওচৰত থাকি নাযাওক। মই বিচাৰোঁ এইটো সেইজন মানুহৰ ওচৰত পাওক যাক ইয়াৰ সঁচাকৈ প্ৰয়োজন। গতিকে এটা সৰু কাম, এই ভিডিঅ'টোক যেতিয়াই 100 লাইকছ সম্পূৰ্ণ হ'ব, মই অহা ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই টুলটোৰ ফ্ৰী লিংক দি দিম। আৰু যদি আপোনালোকে মোক আচৰিত কৰি 10,000 লাইকছলৈ লৈ যায়, তেন্তে এই সম্পূৰ্ণ টুলটো 1 লাখ ৰিচিপ্ট বনাব পৰাকৈ মই ৰিলিজ কৰিম। গতিকে যাক এই ফ্ৰী টুলটো লাগে, তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আপোনালোকে কিবা মডিফিকেশ্যন বিচাৰে নেকি? যদি বিচাৰে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। মোক ইয়াৰ কাৰণে এটকাও দিব নালাগে, কেৱল আপোনালোকৰ সমৰ্থন লাগে। জয় আই অসম।